নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনীৰ কেন্দ্ৰীয়ভাৱে পূৰ্ণাংগ সমিতিখনি গঠন হৈ যায় এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে নিউজৰ ৰিপৰ্ট সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনৰ কেন্দ্ৰীয়ভাৱে পূৰ্ণাংগ সমিতিখন গঠন হয় উল্লেখযোগ্য যে যোৰহাট জিলাৰ জেইলস্থিত ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনত এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰে সদৌ যোৰহাট জিলা অনুসূচিত জাতি মহিলা সন্মিলনীয়ে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মৃদুল দাস ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছে দীপাংকৰ দাস ডাঙৰ কালি গুৱাহাটীৰ পৰা আহি গোলাঘাটত হৈ আকৌ আজি আমাৰ মাজত উপস্থিত হৈছে তাৰ কাৰণে মই যোৰহাট জিলাত অনুসূচিত জাতি পৰিষদৰ তৰফৰ পৰা তেখেতলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ জাতিৰ নায়ক আজিৰ তাৰিখত বহুত আছে নায়কৰ চৰিত্ৰত বিভিন্নজনে বিভিন্ন ধৰণে অভিনয় কৰি আছে কিন্তু প্ৰকৃত নায়ক বিচাৰ কৰাত আমাৰ কিছু নিজৰ দৃষ্টিভংগী আছে এই কথাটো মই এইকাৰণে অনুকিয়াইছোঁ ডক্টৰ ভূপেন হাজৰিকাই এষাৰ কথা কৈছিলে যে মোৰ গীতৰ হাজাৰ শ্ৰোতা তোমাক নমস্কাৰ তুমিয়ে মোৰ গীতৰ সভাৰ প্ৰধান অলংকাৰ এই কথাটো কোৱাৰ অৰ্থ এইটোৱে যে আপোনালোকৰ সন্মুখত যিজন ব্যক্তিয়ে অকণমান দেৰি পিছত আকৌ 2-4টা কথা আগবঢ়াব এই কথাখিনি কৰ্ণগোচৰ কৰিব কাৰণ আপোনালোকক এই সভাখনৰ সেই তেখেতে কৈ থকা বক্তব্যটোৰ অলংকাৰ হিচাপে তেওঁলোকে অভিহিত কৰিব তেওঁলোকক কি ক'লে সেই কথাখিনি গুৰুত্ব ল'ব গুৰুত্ব প্ৰকাশ কৰিব তাৰ ওপৰত আপোনালোকৰ মতামত দাঙি ধৰিব মই যে ক'লোঁ যে নায়কৰ চৰিত্ৰত বিভিন্নজনে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি আছে কিন্তু প্ৰকৃত নায়ক কোন বিচাৰ কৰাটো আমাৰ কিন্তু প্ৰত্যেকৰে কৰ্তব্য আছে এইটো কাৰণে আছে অনুসূচিত জাতিটো আজিৰ তাৰিখত অসমত তথা ভাৰতবৰ্ষত আমি কিমান নিষ্পেষিত কিমান উদ্বেগিত বা কিমান আমি কি হৈ আছোঁ সকলোৰে এইটো অৱগত বিষয় আৰু বহুত এনেকুৱা আছে যে অনভিজ্ঞতাৰ কাৰণে আমি অভিজ্ঞতাৰ খোজত আগবাঢ়িব পৰা নাই সেয়েহে অগ্ৰাধিকাৰ দিলেহে মানে আমাক অগ্ৰাধিকাৰ দিয়ক আমি অধিকাৰ দিম উক্ত সভাখন অনুষ্ঠিত হয় সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ গঠন সংক্ৰান্তত সাধাৰণ সভা এই বিশেষ সভাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা কেইবাজনো জিলা সন্মিলনৰ প্ৰতিনিধিসকলে উপস্থিত থাকি মত বিনিময় আৰু পৰামৰ্শৰ জৰিয়তে কেন্দ্ৰীয়ভাৱে এক পূৰ্ণাংগ সমিতি গঠন কৰে জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই 10টা বছৰ আগতে অনুসূচিত জাতি মহিলা সন্মিলনী নামৰ এটা ভগ্নী সংগঠন প্ৰতিষ্ঠা কৰিছিলে আৰু 10টা বছৰ এই সুদক্ষ এটা কাল ইমান ধুনীয়াকৈ ন্যায় নিপায়কৈ তেওঁলোকৰ অনুষ্ঠানটো পৰিচালনা কৰি গৈছে সদৌ যোৰহাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি মৃদুল দাসকে প্ৰমুখ কৰি আৰু সেই সন্মিলনী দায়িত্বত থকা ৰীতা বাইদেউকে প্ৰমুখ কৰি ইমান ন্যায় নিপায়কৈ চলাই গৈছে এটা জাতি কেনেদৰে আগুৱাই উত্তৰণ কৰিব লাগিব সামাজিকভাৱে উত্তৰণ কৰিব লাগিব সামাজিক দায়বদ্ধতাই কেনেদৰে উত্তৰণ কৰিব লাগিব মহিলাৰ মাজতে হওক পুৰুষসকলৰ মাজতে কাম কৰি আছিলে আজি আমাৰ সৌভাগ্য সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সৌভাগ্য যিহেতু যোৰহাট জিলাত 10 বছৰ আগতে প্ৰতিষ্ঠা কৰা সেই অনুষ্ঠানটো এতিয়া সদৌ অসম পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত আজি ইয়াত গঠন হ'ব অনুসূচিত জাতি মহিলা সন্মিলনীৰ ৰাজ্যিক পৰ্যায়ত গঠন হ'ব সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সভাপতি মহোদয় আছে সাধাৰণ সম্পাদক হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আমি ভগ্নী সংগঠন এটা পাইছোঁ যিহেতু মহিলাসকলৰ উত্তৰণৰ কাৰণে বহুত যথেষ্টখিনি মহিলাসকল আগ্ৰহ তথাপিও ক'ৰবাত থমকি ৰ'বলগীয়া আছিলে ক'ৰবাত অন্য ডিষ্ট্ৰিক্টত যে আপোনাৰ আইডেণ্টিটিৰ কাৰণে ক'ত নাম এটা পৰিচয়ৰ কাৰণে আমি এতিয়া সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই গৌৰৱ অনুভৱ কৰিছোঁ আৰু যোৰহাট জিলাই 10 বছৰ আগতে কৰা কামটো আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ভগ্নী সংগঠন এই যোৰহাট জিলাতে আজি আম্বেদকাৰ ভৱনত খন্তেক সময় পিছতে আমাৰ কিবা ৰাজ্যিক কমিটিখন আমাৰ গঠন হ'ব আৰু আমি খুব আশাবাদী আৰু তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু যিসকল আহিছে তেখেতলোককো ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ বহুকেইজন আছে অনুসূচিত জাতি পৰিষদৰ যোৰহাট জিলাৰ সন্মানীয় সাধাৰণ সম্পাদকো আছে তেখেতলোকৰ সকলোৰে উপস্থিতিত আমি যিটো অনুষ্ঠান গঢ় দিবলৈ গৈছোঁ আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ লগতে আমি ছাত্ৰ সন্থাৰ পৰিয়াল থাকিবই সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰিয়াল থাকিব ভগ্নী সংগঠনটো আমি সমান্তৰালভাৱে চলাই দিম এই সমিতিৰ মূল উদ্দেশ্য হ'ল অনুসূচিত জাতি মহিলাসকলৰ সামাজিক সাংস্কৃতিক শিক্ষামূলক তথা অৰ্থনৈতিকভাৱে অধিক সুবিধা বিচাৰি চৰকাৰৰ ওচৰত হেঁচা প্ৰদান দিবলৈ ইয়াৰ ওপৰত আদ্ৰজনৰ কাষত থিয় হ'বলৈ সভাখনত বিভিন্ন জিলাৰ প্ৰতিনিধিৰ লগতে উপস্থিত থাকে ৰাজ্যিক নেতৃত্বৰ কেইবাগৰাকীও জ্যেষ্ঠ মহিলা সদস্য আমাৰ যোৰহাট জিলা অনুসূচিত জাতিৰ মহিলা সন্মিলনীখন 2016 চনৰ 26 আগষ্টৰ দিনা যোৰহাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই গঠন কৰি দিছিলে সেই অনুপাতে আজি 2016 চনৰ পৰা আমি ভাতৃত্ব সম্পৰ্ক জীয়াই ৰাখি অনুসূচিত জাতিৰ প্ৰত্যেকটোৰ ক্ষেত্ৰতে আমি অনুসূচিত জাতিৰ মহিলা সন্মিলনীয়ে মাত মাতি আহিছোঁ যিহেতু আজি
আমাৰ যোৰহাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ ভগ্নী সন্মিলনী হিচাপে আমাৰ কমিটিখনে আজি 10টা বছৰ অতিক্ৰম কৰাত আজি সদৌ যোৰহাট জিলা অনুসূচিত জাতিৰ ছাত্ৰ সন্থাৰ ভগ্নী সন্মিলনী হিচাপে আজি 2025 6 জুলাই দেওবাৰে আজি মহিলা সন্মিলনীখন কেন্দ্ৰীয় ৰূপে আমি পূৰ্ণাংগ হিচাপে গঠন কৰিবলৈ আয়োজন কৰা হৈছে আৰু বহুতো মানে জিলাৰ প্ৰতিনিধি আহিছে সেই প্ৰতিনিধিসকলকো মোৰ মহিলা সন্মিলনীৰ তৰফৰ পৰা তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সেইকাৰণে আজি যোৰহাট জিলাৰ অনুসূচিত জাতিৰ মহিলা সন্মিলনীৰ আতিথ্যত অনুসূচিত জাতিৰ কেন্দ্ৰীয় সমিতিখন আমি গঠন কৰাৰ সাধাৰণ সভাখন দিয়া হৈছে তাকে কৈ মই ধন্যবাদ তেওঁলোকে গঠন কৰা কেন্দ্ৰীয় সমিতিত নতুন নেতৃত্বত নিৰ্বাচন কৰা হয় য'ত সভাপতি উপসভাপতি সম্পাদক সহ সম্পাদক কোষাধ্যক্ষ আদি পদৰ বাবে সদস্যসকলৰ মতামতৰ আধাৰত সিদ্ধান্ত লোৱা হয় সভাখনত অংশগ্ৰহণকাৰীসকলে সংগঠনৰ আগন্তুক দিনৰ কাৰ্যসূচী মহিলাসকলৰ সমস্যাবোৰ দলিত মহিলাৰ ওপৰত হোৱা প্ৰবঞ্চনাৰ প্ৰতিবাদ আদি বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে লগতে সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনীৰ গঠন আৰু তৎপৰতা অধিক সক্ৰিয় কৰি তোলাৰ বাবে এক যৌথ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত সভাত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও